নমস্কাৰ আপোনালোক সকলোলৈ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল অফ ইকুৱেশ্যনলৈ লাষ্ট টাইম আমি 12 ওপৰত ভিত্তি কৰি কেইবাটাও আমি কনসেপ্টবোৰ কেইবাটাও ট্ৰিকবোৰ আমি এনালাইজ কৰিছিলো ডিসকাস কৰিছিলো সো আজি আমি সেই 12 কনসেপ্টৰ ওপৰত বেছ কৰি কেইটামান নিউমেৰিকেলছবোৰ কেইটামান কোৱেশ্চনছবোৰ আমি কৰিম আৰু এই কোৱেশ্চনবোৰ বিভিন্ন কম্পিটিটিভ এক্সামিনেশ্যনত আগতে অহা যেনেকৈ এসএসসি সিজিএল মেইনছ বেংক পিও ইত্যাদি এক্সামিনেশ্যন এইবিলাক কোৱেশ্চন আহিছে আৰু এইখিনি কোৱেশ্চন অলপ এডভান্স লেভেলৰ হয় অলপ হাই লেভেলৰ হয় আমাৰ ষ্টেট লেভেল এক্সামিনেশ্যনত এইবিলাক প্ৰশ্ন ইমান নাহে তথাপি প্ৰেক্টিছ কৰাটো দৰকাৰ সো আজি আমি সিটত দেখুৱা যেটো প্ৰশ্ন x ৰ ভ্যালু ফাইন্ড দ্য ভ্যালু অফ x 0.3 bar plus 0.4 bar plus 0.5 bar plus 0.6 bar equal to x বুলি দিছে সো এটা আমি x ৰ ভ্যালুটো কিমান আমি এটো উলিয়াব লাগিব সো আমি আগতে কনসেপ্টটো শিকিছো যে 12 যিবিলাক কোৱেশ্চনবোৰ থাকে সেইবিলাক কোৱেশ্চনক কেনেকৈ ফ্ৰেকশনত কনভাৰ্ট কৰা হয় সো আমি প্ৰথমে ইয়াক ফ্ৰেকশনত কনভাৰ্ট কৰিম সো 0.3 বাৰ মানে হ'ব 3/9 কাৰণ দশমিকৰ পাছত এটা অংকৰ ওপৰ বাৰ আছে সেই এটা অংকৰ কাৰণে 9 ওপৰৰ যেটো সংখ্যা 3 সেইটো আমি এজ ইট ইজ লিখিম এটা আগতে আমি ডিসকাস কৰিছো 4/9 হ'ব এটো হ'ব 5/9 এটো হ'ব 6/9 সো ফ্ৰেকশনাল এডিশন কেনে কৰিব লাগিব এটো আমি আগৰ ক্লাছত আমি পাই আহিছো যে যদি এই হৰ কেটা একে থাকে হৰ মানিছে তলৰ সংখ্যা লব মানিছে ওপৰৰ সংখ্যা 9999 যদি হৰ কেটা একে থাকে তেতে এলসিএম লব তেতি এলসিএম একেই হ'ব তেতি লসাগু হ'ব সেইটো একেই হ'ব সো 999 গুটি যেটো একে অংক আছে একে সংখ্যা আছে এটো লসাগু কি হ'ব একেই হ'ব 9 হ'ব আমি লসাগু কি লৈছো ভগ্নাংশৰ যোগ বা বিয়োগত আমি লসাগু লৈ সলভ কৰোঁ এটা চোৱা যদি এনেকুৱা কন্ডিশন থাকে যে সকলো ভগ্নাংশৰ এই হৰ কেটা একে থাকে তেতি লসাগু একেই হ'ব তো তেনে ক্ষেত্ৰত আমি এই লববোৰ এই নিউমাৰেটৰবোৰ বা এই লববোৰ এই জিনিস আমি উঠাই দিম 3 3 মানে কি আছে প্লাস প্লাস 4 আছে 4 দিলু মানে কি আছে প্লাস প্লাস 5 আছে 5 দিলু মানে কি আছে প্লাস 6 সো কিমান হ'ব 9 3 plus 4 plus 5 plus 6 3 যোগ 4 7 7 যোগ 5 12 12 6 18 সো 9/18 sorry 18/9 9 দিয়া ক্যান্সেল কৰিব পাৰি 2 times নতুন 18 সো আনসারটা আমি কি পাম 2 পাম this is our answer so এটো প্ৰশ্ন চোৱা find the value of 3.87 bar minus 2.59 bar অপশন কেটা দিয়া আছে সো ইয়াৰ সলিউশন আমি কেনে কৰিম question to আছে 3.87 bar minus 2.59 bar so এনে ক্ষেত্ৰত আমি কৰিম সো আগতে আমি কৰি থৈছো যে এক আমি এনেকৈ লিখিব পাৰিম 3 plus 0.87 bar মাইনাস আছে এনেকৈ দিলো কিয়নো আমি যেটো 3 যদি আগত 3.87 bar থাকে তেতিয়া আমি এই যেটো 12 যেটো এই সংখ্যা এই সংখ্যাক আমি ফৰ্মুলালে কনভাৰ্ট কৰিম ফৰ্মুলাত কি আছিল 0 পইণ্ট আছিল 0.xy bar এনেকৈ আছিল সো আমি ইয়াক কি কৰিম 0.87 বাৰলৈ কি কৰিব লাগিব কনভাৰ্ট কৰিব লাগিব মানে 0.xy বাৰলৈ কি কৰিব লাগিব কনভাৰ্ট কৰিব লাগিব এইখিনি আগতে আমি ডিসকাস কৰিছো মাইনাস আছে সো 2.59 বাৰক আমি কেনে লিখিব পাও 2 plus 0.59 bar আমি লিখিব পাও এতিয়া 3 plus 0.87 bar 0.87 bar মানে দুটা অংকৰ ওপৰ বাৰ আছে তলত দুটা 9 বহিব 87 এজ ইট ইজ আমি ওপৰত বহাই দিম মাইনাস আছে মাইনাস দিলু 2 আছে 2 দিলু প্লাস 0.59 bar 59 ওপৰত এজ ইট ইজ বহিব তল 99 এনেকৈ বহিব তাই এক ব্ৰেক কৰিম 3 plus 87/99 এই ব্ৰেকেটটো আমি কি কৰিম ব্ৰেক কৰিম মাইনাসে প্লাসে মাইনাস 2 মাইনাসে প্লাসে মাইনাস 59/99 যেহেতু দুই আগত কি আছে প্লাস আছে সো মাইনাসে প্লাসে মাইনাস বহিব
59/99 কি আছে প্লাছ আছে মাইনাছে প্লাছে মাইনাছ বহিব সো মাইনাছ থাকিলে কি হয় এই সাইনটো কি হৈ যায় অপজিট হৈ যায় সদায় মনত ৰাখিবা যে মাইনাছ যদি আগত থাকে ব্ৰেকেটৰ বাহিৰত থাকে তেতিয়া এই সাইনটো কি হ'ব অপজিট হ'ব যদি মাইনাছ থকাহেঁতেন মাইনাছে মাইনাছে প্লাছ হৈ গ'লহেঁতেন এটা কি কৰিম 3 - 2 এই 3 - 2 কৰিলে কিমান হ'ব 1 হ'ব 3 - 2 কৰিলে 1 হ'ব কি আছে 87/99 আছে মাইনাছ আছে 59/99 1 প্লাস যদি আমি দুটা ভগ্নাংশক যদি আমি সলভ কৰোঁ মাজত কি আছে মাইনাছ চাইন আছে সো 99 যেটো হৰ একেই হৈ আছে লসাগু 99 হ'ব লব কেইটা আমি এজিডিছ কি কৰিম বহাই দিম 87 আছে মাইনাছ দিলোঁ মাইনাছ আছে মাইনাছ দিলোঁ 59 আছে ওপৰত 59 আমি এজিডিছ কি কৰিলোঁ বহাই দিলোঁ so equal to 1 plus so 87 minus 59 কি বনো 59 plus 1 60 28 87 minus 59 হ'ব 28/99 এটা দেখুন আনসাৰটো সোয়া কি আছে 12 আছে তে আমি ইয়াক কি কৰি 12 কনভাৰ্ট কৰিব লাগিব আনসাৰ কি আছে 12 আছে 12 আমি কনভাৰ্ট কৰিব লাগিব 1 plus so 28/99 কিমান হ'ব আমি আগতে পঢ়ি আইছো যে 0.xy bar is equal to কি হ'ব xy/99 so xy/99 মানে 0.xy bar so তেনেকৈ 28/99 মানে 0.28 bar দুইটা অংকৰ ওপৰত কি হ'ব bar বহিব so 1 plus 0.28 bar মানে কিমান কিমান হ'ব 1.28 bar হ'ব 1 plus 0.28 bar মানে কিমান হ'ব 1 plus 0 1 point আছে 0.28 bar এটা হ'ব আমাৰ আনসাৰটো দুইটা অংকৰ ওপৰত bar থাকিব সো অপচনত কি আছে অপচনত আছে 1.05 bar 0.28 bar 1.08 bar 1.28 bar so আনসাৰটো হ'ব 1.28 bar option D is the correct answer so etu proshno sab 0.3467 bar plus 0.1333 bar option keta dia ase 0.48 0.4801 bar 0.48 bar 0.48 bar so enekwa question to solve koribor karone ami ketaban trick bur ami use koribo paro kintu jodi ami traditionally jao solve koribor karone tete bahut khomoy lagibo pare exam ot hoyto amar logot iman khomoy na thakibo pare so that is why ami trick or help to ami option keta eliminate kori ami answer ta ulibo paro আৰু সেই ট্ৰিকটো হৈছে যে আমি কোৱেশ্চন চাব লাগিব যে দশমিকৰ পাছত ম্যাক্সিমাম কিমানটা সংখ্যাৰ ওপৰত বাৰ নাই প্ৰথমতে আমি চাব লাগিব যে এই দশমিকৰ পাছত ম্যাক্সিমাম কিমানটা সংখ্যাৰ ওপৰত বাৰ নাই সো যদি আমি এইটো সংখ্যাত চাও এই সংখ্যাত চাও দশমিকৰ পাছত দুটা সংখ্যাৰ ওপৰত বাৰ নাই ইয়াতো দুটা সংখ্যাৰ ওপৰত বাৰ নাই মানে আনসারটো কি হ'ব দশমিকৰ পাছত দুটা সংখ্যাৰ ওপৰত কি বাৰ না থাকিব দশমিকৰ পাছত দুটা সংখ্যাৰ ওপৰত বাৰ না থাকিব আৰু তাৰ পিছত আমি চেক কৰিম যে দশমিকৰ পাছত ম্যাক্সিমাম কিমানটা অংকৰ ওপৰত বাৰ আছে তো দশমিকৰ পাছত ইয়াত দুটা অংকৰ বাৰ আছে ইয়াতো দুটা অংকৰ বাৰ আছে সো ম্যাক্সিমাম দুটা অংকৰ ওপৰত bar থাকিব C আৰু D so answer format এনে কব দশমিকৰ পাছত দুটা অংক থাকিব যাৰ ওপৰত bar না থাকিব আৰু লাষ্ট দুটা অংকৰ ওপৰত কি থাকিব bar থাকিব আৰু আমি জানো যে bar নথকা অংক সদায় আগত বহিব আৰু bar থকা অংকটো সদায় লাষ্টত বহে আমি যিমানখিনি আমি ক্যালকুলেট কৰিলো যিমানখিনি আমি সলিউশনটো কৰিলো প্ৰতিটো প্ৰশ্নত চোৱা এই bar থকা অংকবোৰ সদায় লাষ্টত বহে সো ম্যাক্সিমাম যেটো দুটা অংকৰ ওপৰত bar থাকিব সো এই bar থকা অংকটো সদায় আমি লাষ্টত লিখিম so format এনেকুৱা হ'ব a b c d প্ৰথম দুটা অংকৰ ওপৰত বাৰ না থাকিব আৰু লাষ্ট দুটা অংকৰ ওপৰত কি থাকিব বাৰ থাকিব so দশমিকৰ পাছত মুঠ 4টা অংক থাকিব প্ৰথম দুটাৰ ওপৰত বাৰ না থাকিব শেষৰ দুটাৰ ওপৰত কি থাকিব বাৰ থাকিব so আনসাৰটো চেক কৰা ইয়াত তুন বাৰ নাই so এইটো আনসাৰ হ'ব নোৱাৰে ইয়াত দশমিকৰ পাছত দুটা 4টা অংক আছে ফৰ্মেটটো মিলি আছে
প্ৰথম দুটা অংকৰ ওপৰত বাৰ নাই প্ৰথম দুটা অংকৰ ওপৰত বাৰ নাই আৰু লাষ্টৰ দুটা অংকৰ ওপৰত কি আছে বাৰ আছে 0 আৰু 1 ৰ ওপৰত কি আছে বাৰ আছে সো এই আনসাৰটো আমাৰ এইটো হ'ব এইটো অপশনটো ইনকাৰেক্ট হ'ব কাৰণ দশমিকৰ পাছত চাৰিটা অংক থাকিব লাগে ইয়াত কেৱল দুটা অংক আছে ইয়াত দুটা অংক আছে এইটো নহব আৰু এইটো নহব আমাৰ আনসাৰটো এইটো হ'ব সো এনেকৈ আমি অপশন কেইটা এলিমিনেট কৰিব আমি আনসাৰটো পাব পাৰোঁ যদি আমি এক সলিউশন কৰোঁ যদি আমি সলিউশনটো লওঁ তেন্তে চোৱা 0.3467 bar plus 0.1333 তিনটা 3 bar is equal to কিমান হ'ব সো দুটা অংকৰ ওপৰত বাৰ আছে সো প্ৰথমতে দুটা 9 আহি যাব দুটা অংকৰ ওপৰত বাৰ নাই তাৰ কাৰণে 0 আহিব 3 4 6 7 আমি এজ ইট ইজ লিখিম ইয়াৰ মাইনাস কৰিব লাগিব কি যিবিলাক অংকৰ ওপৰত বাৰ নাই সেই অংককেইটা আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব 3 আৰু 4 ওপৰত বাৰ নাই আৰু 3 আৰু 4 আমি কি 34 আমি কি কৰিলো মাইনাস কৰিলো 34 আমি মাইনাস কৰিলো প্লাস তেনেকৈ দুটা অংকৰ ওপৰত বাৰ আছে 9 9 দুটা অংকৰ ওপৰত বাৰ নাই 0 0 1 3 3 3 এই কেইটা এজ ইট ইজ লিখিম মাইনাস লিখিব লাগিব দুটা অংকৰ ওপৰত বাৰ নাই 1 3 সো কি হ'ব আমি এইকেইটা আমি ক্যালকুলেট কৰিম 9900 3467 ৰ পৰা 34 মাইনাস কৰো কি হ'ব 3 3 3 4 3 4 3 3 plus 9900 1320 যেহেতু ইয়াত চোৱা হৰকেট একে হৈ আছে এলসিএম কি হ'ব একে হ'ব 9900 যদি হৰকেট এনেকে একে থাকে 9900 9900 হৰকেট কি হৈছে একে আছে ডেনোমিনেটৰ একে হৈছে তেতিয়া আমি ওপৰৰ সংখ্যাটো এজ ইট ইজ কি কৰিম বহাই দিম 3433 plus 1320 9900 আনসাৰটো কিমান পাম 4753 আমি আনসাৰটো কি বলো 4753 সো অপশনটো চোৱা সব 12ত আছে এক কি আছে ভগ্নাংশত আছে আমি এই ভগ্নাংশৰ এটো হৰটো চোৱা সো 9900 মানে ডবল লাইন কিয় আহিল আনসারত এই ডবল লাইনটো কিয় আহিল কাৰণ আনসারত দুটা অংক আছে যাৰ ওপৰত বাৰ আছে ডবল 0 কি আহিল দুটা অংক আছে যাৰ ওপৰত বাৰ নাই মানে আনসাৰৰ টোটাল 4টা ডিজিট থাকিব লাগে দশমিকৰ পাছত টোটাল 4টা অংক থাকিব যাৰ দুটা অংকৰ ওপৰত বাৰ না থাকিব আৰু দুটা অংকৰ ওপৰত কি থাকিব বাৰ থাকিব এনেকৈ আমি অপশনটো এলিমিনেট কৰিব পাৰোঁ 0.4801 সো ইয়াত চোৱা এই অপশনটো মিলি আছে 0.4801 দুটা অংকৰ ওপৰত বাৰ আছে দুটা অংকৰ ওপৰত বাৰ নাই এই দুটা অংকৰ ওপৰত বাৰ থকাৰ কাৰণে ডবল লাইন আহিলে এই দুটা অংকৰ ওপৰত বাৰ নথকাৰ কাৰণে ডবল 0 আহিলে বাকি কেইটা অপশনটো মিল নাখায় সো 0.4801 বাৰটো কি হ'ব আমাৰ আনসাৰ হ'ব যদি আমি এক ভগ্নাংশত কনভাৰ্ট কৰোঁ তেতিয়া আমি আনসাৰটো এইটোৱে পাম চোৱা সো 0.4801 বাৰ ইয়াক আমি ক্ৰস চেক কৰি আছো দুটা অংকৰ বাৰ আছে 99 দুটা অংকৰ বাৰ নাই 00 4801 মাইনাস কি কৰিব লাগিব 48 কৰিব লাগিব কাৰণ এই 4 আৰু 8 ৰ ওপৰত বাৰ নাই 9900 কিমান পাম 4753 পাম সো আনসাৰটো মিলি আছে এইটো ক্যালকুলেট কৰোঁতে আমি 4753 9900 পালো ভ্যালুটো এইটোৱে সো আমাৰ আনসাৰটো কি হ'ব 0.4801 বাৰ সো আমি এনেকৈ ক্ৰস চেক কৰি উলিয়াব পাৰোঁ সো এইটো কোৱেশ্চনটোলে তোমালোকে মন কৰা 22.4 বাৰ প্লাস 11.567 বাৰ মাইনাস 33.59 বাৰ যদি আমি এই কোৱেশ্চনটোক আমি ফ্ৰেকশনত কনভাৰ্ট কৰি আকৌ 12 লৈ কনভাৰ্ট কৰিবলৈ যাওঁ কিন্তু আনসাৰটো 12ত আছে যদি আমি ক্যালকুলেশন কৰিবলৈ যাওঁ তেতিয়া বহুত সময় গুচি যাব আৰু যেটো মই তোমালোকক আগতে ট্ৰিক এটা শিকাইছিলো
যে কেনেকৈ আমি অপশ্যনকেইটা এলিমিনেট কৰি আমি আনচাৰটো পাব পাৰোঁ সেই ট্ৰিকটো কি আছিলে যে প্ৰথমতে আমি দশমিকৰ পাছৰ সংখ্যাকেইটা চাম ইয়াত চোৱা প্ৰথমতে আমি চাম যে দশমিকৰ পাছত কেইটা সংখ্যাৰ ওপৰত বাৰ নাই মেক্সিমাম দশমিকৰ পাছত মেক্সিমাম কিমানটা সংখ্যাৰ ওপৰত বাৰ নাই সেইটো চাম চ' আছে দশমিকৰ পাছত এটা সংখ্যাৰ ওপৰত বাৰ আছে ইয়াত চোৱা দশমিকৰ পাছত এটা অংকৰ ওপৰত বাৰ নাই ইয়াতো এটা অংকৰ ওপৰত বাৰ নাই মানে দশমিকৰ পাছত এটা অংকৰ ওপৰত কি থাকিব বাৰ নাথাকিব আনসাৰত কি হ'ব যেটো আমি ম্যাক্সিমাম এটা অংকৰ ওপৰত বাৰ নাই দশমিকৰ পাছত সো আনসাৰটো কি হ'ব দশমিকৰ পাছত এটা অংকৰ ওপৰত কি নাথাকিব বাৰ নাথাকিব তাৰ পিছত চাম যে দশমিকৰ পাছত ম্যাক্সিমাম কিমানটা অংকৰ ওপৰত বাৰ আছে ইয়াত চোৱা দশমিকৰ পাছত এটা অংকৰ ওপৰত বাৰ আছে ইয়াত দুটা অংকৰ ওপৰত বাৰ আছে ইয়াত এটা অংকৰ ওপৰত বাৰ আছে মানে ম্যাক্সিমাম দুটা অংকৰ ওপৰত বাৰ আছে সো দশমিকৰ পাছত দুটা অংকৰ ওপৰত কি থাকিব বাৰ থাকিব এ বি সি মানে বি আৰু সিৰ ওপৰত কি থাকিব বাৰ থাকিব আমি জানো যে বাৰ নথকা অংক সদায় আমি আগত লিখো আৰু বাৰ থকা অংককেইটা সদায় পাছত লিখো মানে আনসাৰৰ ফৰ্মেটটো এনেকৈ হ'ব যে দশমিকৰ পাছত তিনিটা অংক থাকিব লাগে যাৰে লাষ্টৰ দুটা অংকৰ ওপৰত বাৰ থাকিব আৰু আগৰ এটা অংকৰ ওপৰত কি নাথাকিব বাৰ নাথাকিব এই ফৰ্মেটটো ইয়াত মেচ কৰোৱা ইয়াত 0.412 বাৰ ইয়াতে দশমিকৰ পাছত তিনিটা অংক আছে ইয়াতো তিনিটা অংক আছে কিন্তু এই তিনিটা অংকৰ ওপৰত কি আছে ইয়াত বাৰ আছে কিন্তু ইয়াত কেৱল দুটা অংকৰ ওপৰত বাৰ আছে so that is why this option is incorrect ইয়াত দশমিকৰ পাছত কেৱল দুটা অংক আছে ইয়াত কিন্তু তিনিটা অংক আছে that is why this option is incorrect ইয়াতো দশমিকৰ পাছত দুটা অংক আছে এটো incorrect কিন্তু দশমিকৰ পাছত তিনিটা অংক থাকিব লাগে ইয়াত চোৱা 0.412 বাৰ মিলি আছে দশমিকৰ পাছত তিনিটা অংক আছে এটা অংকৰ ওপৰত বাৰ নাই বাকি দুটা অংকৰ বাৰ আছে so option C will be our correct answer এনেকৈ আমি এলিমিনেট কৰি উলিয়াব পাৰোঁ সো যদি ইয়াৰ আমি সলিউশন কৰিবলৈ যাওঁ কেনেকৈ হ'ব চোৱা সো 22.4 বাৰ 22.4 বাৰ প্লাস 11.567 বাৰ মাইনাস 33.59 বাৰ ইয়াক 0 পইণ্টলৈ কনভাৰ্ট কৰিব লাগিব 22 plus 0.4 bar plus 11 plus 0.567 bar minus থাকিলে আমি কি দিম ব্র্যাকেট দিম 33 plus 0.59 bar so 22 plus 0.4 বারক যদি আমি ফ্র্যাকশনাল কনভার্ট করো 4/9 হবো এটা অঙ্কর বার আছে তার কারণে 9 হলে 4 এজ ইট ইজ বইব প্লাস 11 প্লাস যদি 0.567 বারক ফ্র্যাকশনাল কনভার্ট করো দুটো অঙ্কর বার আছে 9 এটা অঙ্কর বার নাই তার কারণে 0 576 আমি এজ ইট ইজ লিখিম তারপর আমি কি করে লিখব 5 টু মাইনাস করিব লাগিব माइनस ब्रेक करा माइनस प्लस माइनस 33 माइनस प्लस माइनस 0.59 बार माने এটা অঙ্কৰ ওপৰত মাটা কি আছে 12 আছে তার কারণে এটা 9 এটা অঙ্কৰ ওপৰত 12 নাই তার কারণে 0 59 এজ ইট ইজ লিখিম মাইনাস কি কৰিব লাগিব যেটো অঙ্কৰ ওপৰত 12 নাই মানে 5 এর ওপৰত 12 নাই 5 আইনি কি কৰিলো মাইনাস কৰিলো so 22 plus 11 minus 33 plus 567 minus 5 কি মানে 562 by 990 minus 59 minus 5 54 by 90 plus 4/9 আছে ন plus 4/9 অলরেডি আছে plus 4/9 আছে এটা so 22 plus 11 33 33 minus 33 0 so গুটে কেটা কি হ'ব ক্যান্সেল হ'ব 22 plus 11 কিমান 33 আৰু এই 33 minus 33 কিমান হ'ব 0 হ'ব so গুটে কেটা কি হৈ যাব
কেঞ্চেল হৈ যাব থাকিলে কিমান এইখিনি সো ইয়াত চোৱা 99099 ইহঁতৰ যদি আমি এলচিএম ল'ম 990,990 তিনি হৰণ কৰিলোঁ 3 3 9 30 বাৰ কিমান 330 আকৌ যাব 3 ৰে এবাৰ 10 বাৰ 110 বাৰ আকৌ আমি কৰিব পাৰোঁ এক 10 ৰে কৰিব পাৰোঁ 10 ৰে একক নাযায় 1 নম্বৰ দিলোঁ 10 গুণ 10 এটা 11 সো যদি আমি লসাগু লওঁ 3 into 3 into 10 1 গুণ 1 পূৰণ 11 11 হ'ব কিমান হ'ল 990 আমাৰ এলচিএমটো কিমান হ'ল 990 এলচিএমটো আমাৰ 990 সো এতিয়া চোৱা এইটো 990 অলৰেডি আছে ইয়াক কনভাৰ্ট কৰিব নালাগে এইটো 90 আছে ইয়াক আমি 990 লৈ কনভাৰ্ট কৰিম এটা 9 আছে ইয়াক আমি 990 লৈ কি কৰিম কনভাৰ্ট কৰিম সো কেনেকৈ হ'ব 562 এজ ইট ইজ আছে তেনেকৈ বহাই দিলোঁ 990 মাইনাছ আছে 54/90 আছিলে ইয়াক আমি 990 লৈ কনভাৰ্ট কৰিব লাগিব 11 মাল্টিপ্লাই কৰিম যদি আমি 11 মাল্টিপ্লাই কৰি ইফালে 11 মাল্টিপ্লাই কৰিব লাগিব প্লাছ 4/9 আছে 4/9 so 562 minus 594 plus 440 so যদি ইয়াক আমি ক্যালকুলেট কৰোঁ কিমান হ'ব 562 plus 440 কৰিম এডিশন খতে আগত 2 6 4 10 5 4 9 কে 10 তাৰপিছত 594 মাইনাস কৰিম 594 8 99 minus 9 59 is 408 so কিমান হ'ব 408/990 so আমি আনসারটা কিমান পাৰো 408/990 so এতিয়া তোমালোকে অপচনৰ পৰা চেক আউট কৰিব পাৰা যে 990 আছে মানে দুটা অংকৰ বাৰ আছে আৰু এটা অংকৰ বাৰ নাই যে দশমিকৰ পাছত কেৱল তিনটা অংক আছে এই দুটা অংকৰ বাৰ আছে এটা অংকৰ বাৰ নাই এইটো চোৱা এটা অংকৰ বাৰ নাই দুটা অংকৰ বাৰ আছে দুটা অংকৰ দশমিকৰ পাছত কেইটা অংক আছে তিনটা অংক আছে এই এটা অংকৰ বাৰ নাই আৰু দুটা অংকৰ বাৰ আছে এনেকৈ আমি এলিমিনেট কৰিব পাৰোঁ আনসাৰটো উলিয়াই আৰু ইয়াৰ ভ্যালু ইমান হ'ব সব 0.412 বাৰ যদি আমি ক্যালকুলেট কৰিব বিচাৰোঁ কিমান হ'ব 0.412 বাৰ কিমান হ'ব দুটা অংকৰ বাৰ আছে 9 90 412 minus 4 408/990 this is our correct answer